হাই গাইজ, গুড মৰ্ণিং। আপোনালোকৰ ভাল, মোৰো ভাল। তো পোনপ্ৰথমতে স্বাগতম মোৰ এটা মিনি ব্লগলৈ। কাৰণ আজি বহাগ বিহুৰ 7 দিন, তো আজি সেউজীয়া শাক খায় মানুহবোৰে। তো ময়ো তুলিলোঁ কি সেউজীয়া শাক দেখাওঁ। তো সেউজীয়া শাকখিনি মানে আজি খাব লাগে, কিবা নিয়ম আছে, প্ৰকৃতিৰ নিয়ম আপোনালোকে জানে। কোনে কোনে খায় কমেণ্টত জনাবচোন। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। তো ঠিক আছে, দেখাই আছোঁ। শাকবোৰ মই ভাগ ভাগকৈ লৈছোঁ এখন কুলাত। কাৰণ এইটো হৈছে ৰঙালাওৰ পাত, এইটো হৈছে পুঁই শাকৰ পাত, এইটো ভাতকেৰেলাৰ পাত, আৰু এইটো গমা বুলি কয়। কাৰণ উজনিত কি বুলি কয় নাজানো। আৰু এইটো খুদুনাক বা উজনিত কি বুলি কয় সেইটোও মই নাজানো দেই। আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন। আৰু এইটো ঢেকীয়া, আৰু এইটো পাতা শাকৰ পাত, কাৰণ এইটো খাই ভাল লাগে। আৰু এইটো ডাঠাৰ পাত, আৰু এইটো কচুটো জানাই। চ' আপোনালোকে খাই যদি এবাৰ কমেণ্ট কৰি জনাবচোন। আজি 7 বিহু, তো 7 দিনত 7টা শাক খাব লাগে। কাৰণ মই বেছিকৈ দিছোঁ, 9টা শাক আছে। কাৰণ বেছিকৈ দিলে ভালে, কাৰণ নিজৰ কাৰণে ভাল। কাৰণ সেউজীয়া শাক খাব লাগে, কাৰণ দেহাত আইৰণ বহুত পোৱা যায়। তো আপোনালোকে জনাব দেই। বাই বাই। তো